মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো বহুতো ছাত্ৰ-ছাত্ৰীয়ে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ এডমিশনক লৈ বহুতো কোৱেশ্চন খুটি আছিল গতিকে এজন প্ৰশ্নৰ উত্তৰ তোমালোকক দিবলৈ চেষ্টা কৰিম ভিডিঅ'টি শেষলৈকে চাই থাকিবা 2024-25 চনৰ হায়াৰ সেকেন্ডাৰীৰ প্ৰথম বৰ্ষৰ নামভৰ্তিক লৈ AHSEC অৰ্থাৎ আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ নিৰ্দেশনা প্ৰথমতে কৈছিল যে এইবাৰ অনলাইন যোগে ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন শিক্ষানুষ্ঠানত কৰিব লাগিব নামভৰ্তি তা আগতে অফলাইন যোগেও কৰিব পাৰিছিল কিন্তু এতিয়া সকলোখিনি অনলাইন যোগে কৰিব লাগিব 2 নম্বৰ 23 এপ্ৰিল তাৰিখে মুকলি কৰা হৈছিল নামভৰ্তিৰ বাবে শিক্ষা সংসদৰ দৰ্পণ নামৰ পৰ্টেলটি গতিকে 23 এপ্ৰিল তাৰিখে অৰ্থাৎ দুদিন আগতে এই নামভৰ্তিৰ কৰাৰ কাৰণে অৰ্থাৎ এডমিশন কৰাৰ বাবে শিক্ষা সংসদৰ দৰ্শন নামৰ যেটো পৰ্টেল আছিল এটো মুকলি কৰা হৈছিল 3 নম্বৰত দিছিলে 23 এপ্ৰিলৰ পৰা 2 মে লৈকে এই পৰ্টেলত আবেদন দাখিল কৰিব পাৰিব শিক্ষাৰ্থীসকলে আৰু 23 তাৰিখে মুকলি কৰা হৈছিল দৰ্পণ নামৰ পৰ্টেলটি আৰু এই পৰ্টেলটোত খোলা থাকিব 2 মে লৈকে আৰু 2 মে লৈকে তোমালোকে নামভৰ্তি কৰিব পাৰিবা 2 মেৰ পিছত কিন্তু তোমালোকে নামভৰ্তি কৰিব নোৱাৰিবা ঠিক আছে তাৰ পিছত 3 মেৰ পৰা 4 মেৰ ভিতৰত প্ৰকাশ হ'ব মেৰিট লিষ্ট বা ৱেটিং লিষ্ট মেৰিট লিষ্ট আৰু ৱেটিং লিষ্ট 3 মে তাৰিখ বা 4 মে তাৰিখে প্ৰকাশ কৰা হ'ব সম্ভাব্য বাছনি তালিকা বা ৱেটিং লিষ্ট প্ৰকাশ কৰা হ'ব 5 মে তাৰিখে মাজনিখা অৰ্থাৎ 12টা বজাৰ লগে লগে তালিকাখন প্ৰকাশ কৰা হ'ব আৰু 6 পৰা 8 মে লৈকে 6 মেৰ পৰা 8 মে লৈকে শিক্ষাৰ্থীসকলে নিশ্চিত কৰিব লাগিব তেওঁলোকৰ শিক্ষানুষ্ঠান অৰ্থাৎ তোমালোকে কোনখন শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব বিচৰা কোনকেটা তোমালোকে নিশ্চিত কৰিব লাগিব সকলো এখনতো নোৱাৰিবা যিকোনো এখনতে তোমালোকে পাৰিবা গতিকে তোমালোকে আবেদন কৰাৰ পিছত নিশ্চিত কৰিব লাগিব যে মই এইখনতহে নামভৰ্তি কৰিম ঠিক আছে তাৰ পিছত দিছিলে 6 নম্বৰত 9 পৰা 10 মেৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে দৰ্পণত দিব শিক্ষাৰ্থীসমূহৰ তালিকা তাৰ পিছত 9 মে তাৰিখ আৰু 10 মে তাৰিখৰ ভিতৰত শিক্ষানুষ্ঠানসমূহে দৰ্পণ নামৰ যেটো পৰ্টেল আছে সেই পৰ্টেলত শিক্ষাৰ্থীসমূহৰ তালিকাসমূহ আপলোড কৰি দিব মানে কাৰ এডমিশন হল গোটেইখিনি তাত তোমালোকে চাব পাৰিবা আৰু তাত উল্লেখ কৰিছিল যে একোজন শিক্ষাৰ্থীয়ে 5খনকৈ আবেদন কৰিব পাৰিব দাখিল মানে 5খনত তোমালোকে আবেদন কৰিব পাৰিবা যেতিয়া তোমালোকে আবেদন কৰিবা ঠিক আছে 5খনতকৈ বেছি তোমালোকে আবেদন দাখিল কৰিব নোৱাৰিবা আশা কৰিছো ভিডিওটো চাই তোমালোকে অলপমান হলেও উপকৃত হলা যদি ভিডিওটো চাই ভাল পাইছে বা অলপমান হলেও জানিব পাৰিছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা ইয়াৰ ৰিলেটেড যদি কিবা সুধিবলগীয়া আছে কমেন্ট বক্সত কমেন্ট কৰি সুধিব পাৰিবা